দৰকাৰ হলে স্বামীক ডিভোৰ্স দিম কিন্তু ৰাইজক বিক্ৰী নকৰো মোৰ মিষ্টাৰক মই কৈ দিছো মই ওয়াৰ্নিং দি দিছো দৰকাৰ হলে তোমাক ডিভোৰ্স দি দিম মই কিন্তু ৰাইজক নেবেছো জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিছে আঞ্জুমা বেগম কিন্তু পত্নীক বহি দিয়াৰ বাবে 2-3 লাখ টকাৰ প্ৰলোভন স্বামী কিন্তু কিছু মানে কৈ আছে যে মই নিৰ্দলীয়ৰ পৰা খাৰা হৈছো কোনোবাই 2 লাখ দিলে উঠি যাম কোনোবাই 3 লাখ দিলে উঠি যাম কিন্তু মই আঞ্জুমা বেগম আজি 20 বছৰৰ হতি মই এই সামগ্ৰী সমষ্টিত লাগি আছো কিন্তু আঞ্জুমা বেগম 2 লাখ কি 10 লাখ কি কিছু মানে কৈ আছে বাইদেউ আপুনি মোৰ মিষ্টাৰক আপোনাৰ মানে প্ৰলোভন দি আছে মোৰ মিষ্টাৰক মই কৈ দিছো মই ওয়াৰ্নিং দি দিছো দৰকাৰ হলে তোমাক ডিভোৰ্স দি দিম মই কিন্তু ৰাইজক নেবেছো কেইদিনমান আগলৈকে বিধায়ক দীপ্লু ৰঞ্জনৰ অতি ঘনিষ্ঠ আছিল আঞ্জুমা এতিয়া শাসকীয় পক্ষত আউল লগাইছে আঞ্জুমা বেগমে সামগ্ৰী বিধানসভা সমষ্টিৰ 27 নম্বৰ শিঙিমাৰী জিলাৰ পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আঞ্জুমাই শাসকীয় পক্ষৰ টিকট বঞ্চিত প্ৰাৰ্থীগৰাকীৰ অভিযোগ অনুসৰি কংগ্ৰেছৰ হাতত বিক্ৰী হৈছে বিজেপিৰ টিকট সেই টিকট বঞ্চিত আঞ্জুমাই নিৰ্দলীয় হিচাপে নিৰ্বাচন কিনিছে শুনক কি কয় প্ৰাৰ্থীগৰাকীয়ে আৰু যেহেতু ধৰক যিজন মানুহক আমাৰ টিকেট দিছে বিজেপিৰ পৰা হে বিজেপিৰ লোকজন যিজনে টিকেট পালে হে লোকজন উপনিৰ্বাচনত মই দীপ্লু ৰঞ্জন শৰ্মাৰ হৈ পেলাই মই নিজেই কেম্পেইন কৰিছিলো গোটে সমষ্টিয়ে ঘূৰিছিলো কিন্তু সেই মানুহজন কংগ্ৰেছ কৰিছিল কিন্তু সেই কংগ্ৰেছী এজনক পটক কৰি আপোনাৰ চিঙিমাৰী 27 নং চিঙিমাৰীত জেডপিসি বিজেপি জেডপিসি হৈ কেনেকৈ দিব পাৰিলে ৰাইজৰ কোনো মনোমত লোৱা নাই ৰাইজৰ কোনো মতামতৰ কোনো কথা আহা নাই খালি মানে কিছুমান নেতা পাল নেতাই মানে কি টকা লেনদেনত মই শুনা মতে বহুত টকা লেনদেন হৈছে বহুত টকা লেনদেনত আপোনালোকৰ বিজেপিৰ টিকেটখন বিক্ৰী হৈছে বিজেপিৰ টিকেটখন বিক্ৰী হৈছে ঠিকই কিন্তু তেওঁলোকে গম পায় নিশ্চয় এটা 2020 চলি আছে আইপিএলৰ 2020 টছত তেওঁলোক জিকিছে কিন্তু মই বলিং কৰি তেওঁলোকে বেটিং কৰি লৈ যাও বিজেপি এজন নেতাক দিলেও আমি মানি লব পাৰিলো হয় মই নিৰ্দলীয় খাৰা নহলো হয় যেতি এজন বিজেপি কৰ্মীক দিলেহেতেন বা এজন এজিপি বা মোক নিদিলে নাই মই সেইখিনি মই দুখ নকৰো যেহেতু মই দলত আজি 20 বছৰ ধৰি খাটি আছো কিন্তু এটাই দুখ লাগিছে মই আজি নিৰ্দলীয় খাৰা হ'ব কাৰণে মই মানে কি কম আপোনালোক ৰাইজৰ মানে জোৰত মই নিৰ্দলীয় খাৰা হৈছো ৰাইজে মোক কৈছে কয় বাইদেউ আপুনি নিৰ্দলীয়ৰ পৰা আমাক দিয়ক আমাক কমসে কমটো ভোটটো দিবলৈ জাগা দিয়ক যেহেতু আমি ইমান দিন আপোনালোকৰ লগত লাগি আছিলো আপোনাৰ ওচৰত আছিল আপুনি 20 বছৰ ধৰি এই সামগ্ৰী সমষ্টিত চিঙিমাৰী জেডপিসটো আপুনি ধৰি ৰাখিছিলে এতিয়া সময়ত এনেকুৱা এটা সময় আহিছে আমাৰ চৰকাৰ আমাৰ ভাল দিন এই ভাল দিনত আমাৰ মানে আপুনি টিকেটটো পোৱা নাই আপুনি টিকেটটো নেপাৰ কাৰণে আমাৰ বহুত খুব আছে আপুনি আমাক ভোট দিবলৈ জাগাটো দিয়ক ৰাইজৰ মানে জোৰত মই নিৰ্দলীয় খেলিবলৈ বাধ্য হৈছো এতিয়া আঞ্জুমা বেগমে শাসকীয় পক্ষৰ ওচৰত হাৰ মানি বহি দিয়ে নে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে সেয়া পৰৱৰ্তী সময়তে হ'ব লক্ষণীয় সামগ্ৰীৰ পৰা অভিজিত বৰাৰ ৰিপৰ্ট অসম লাইভ 24